আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজলাল ভট্টাচাৰ্যই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে জনতা ভৱনত সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ 1 জুলাইৰ পৰা মন্ত্ৰী বিধায়ক আৰু আমোলাই নিজৰ ধনেৰে বিদ্যুতৰ বিল পৰিশোধৰ নিৰ্দেশ অসমৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰত গুৰুত্ব কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি আজি ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা উদযাপন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঈদ উপলক্ষে শুভেচ্ছা জ্ঞাপন বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 7খন জিলাৰ 93খন গাঁও বানৰ কবলত 20 জুনলৈ প্ৰবল বৰষুণৰ আশংকা কৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা ফ্লৰিডাত অনুষ্ঠিত এখন খেলত পাকিস্তানৰ আয়াৰলেণ্ডক 3 উইকেটত পৰাস্ত এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ত কালি সৌৰ শক্তি প্ৰকল্প মুকলি কৰে এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে 3 লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয় দেশৰ প্ৰথম সেউজ সচিবালয় ৰূপে পৰিগণিত হৈছে এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম কাজ চলিব বুলি তেওঁ প্ৰকাশ কৰে এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমাহে বহন কৰিবলগীয়া 30 লাখ টকা বিদ্যুৎ মাচুল ৰাহি হ'ব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে ৰাজ্যৰ প্ৰধান চিকিৎসালয় চৰকাৰী কাৰ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সৌৰ শক্তিৰ ব্যৱস্থা কৰা হ'ব ৰাজ্যবাসীক ঘৰত সৌৰ শক্তি পেনেল স্থাপন কৰিবলৈ তেওঁ আহ্বান জনায় সৌৰ শক্তি ব্যৱহাৰ কৰা লোকক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে ইপিনে 1 জুলাইৰ পৰা মন্ত্ৰী বিধায়ক আৰু প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ঘৰুৱা বিদ্যুৎ মাচুল নিজে নিজে পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ডঃ শৰ্মাই লগতে অহা বছৰৰ জুলাইৰ পৰা ৰাজ্যৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া লোকৰ বিদ্যুতৰ মাচুল এটকাকৈ কমাবলৈ বিদ্যুৎ বিভাগক নিৰ্দেশ দিয়ে অনুষ্ঠানত শক্তিমন্ত্ৰী নন্দিতা গাৰুছাৰ লগতে শক্তি বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়া উপস্থিত থাকে কেন্দ্ৰীয় কয়লা খনি আৰু ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বৈঠকত ৰাজ্যত অব্যৱহৃত হৈ থকা খনিজাত সম্পদৰ ব্যৱহাৰৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠনৰ সিদ্ধান্ত কৰা হয় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জি কিষাণ ৰেড্ডীক উত্তৰ পূব মন্ত্ৰালয়ৰ দায়িত্ব লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত কালি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে নতুনকৈ কাৰ্যকৰী হ'বলগীয়া 3খন আইনে ভাৰতক ঔপনিৱেশিক চিন্তা চৰ্চাৰ পৰা মুক্ত কৰিব এই 3খন আইন কাৰ্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেও সুবিচাৰ লাভ কৰিব চলিত বছৰৰ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 কাৰ্যকৰী হ'ব ভাষণ প্ৰসংগত মন্ত্ৰী মেঘৱালে কয় যে নতুন আইন 3খনক লৈ একাংশই কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰি আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোনো বিশেষজ্ঞৰ সৈতে আলোচনা নকৰাকৈ অথবা ৰাজ্যসমূহৰ পৰামৰ্শ নোলোৱাকৈ আইনকেইখন প্ৰণয়ন কৰা বুলি উত্থাপন হোৱা অভিযোগ পোনছাটেই নাকচ কৰে ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন 3খন 1 জুলাইৰ পৰা বলৱৎ হ'ব মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইন 3খনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইনৰ সৈতে জড়িত ব্যক্তি আইন বলৱৎকাৰী সংস্থা শিক্ষক সমাজ আৰু আইন পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আইন পৰিক্ৰমা বিভাগে যোৱা 2 মাহত নতুন দিল্লী আৰু গুৱাহাটীত 2খন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত কৰিছে অসমৰ হাফলঙৰ আমষ্ট্ৰং চাংছনে কিউবাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছে 1997 বেটছৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসমৰ টি আমষ্ট্ৰং চাংছনক বিদেশ মন্ত্ৰালয়ে কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে ইয়াৰ পূৰ্বে চাংছন ভাৰতৰ বিদেশ মন্ত্ৰালয়ত যুটীয়া সচিব পদত কৰ্মৰত আছিল দেশৰ অন্যতম দক্ষ বৈদেশিক সেৱাৰ বিষয়া হিচাপে পৰিচিত চাংছনে জাপান দক্ষিণ আফ্ৰিকা আদি দেশতো ভাৰতীয় কূটনীতিক হিচাপে সেৱা আগবঢ়াইছে তদুপৰি দ্বীপৰাষ্ট্ৰ আইচলেণ্ডৰো ৰাষ্ট্ৰদূত হিচাপে চাংছন কৰ্মৰত আছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মীয়মান কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়
নিৰ্মাণ কাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কাৰ্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰিব পৰা হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চলিত বছৰৰ শেষৰ পৰা এই কাৰ্যালয়ত প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিব পৰা যাব। বৰ্তমান হেঙেৰাবাৰীৰ কাৰ্যালয়টো দিছপুৰ উপ-জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰূপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোও পৰিদৰ্শন কৰে। অহা বছৰৰ 15 আগষ্টৰ পূৰ্বে কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2022 চনৰ 10 মেত 4 মহলীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মীয়মান এটা প্ৰেক্ষাগৃহৰ নিৰ্মাণ কাৰ্যৰো বুজ লয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উৎসাহ পৰিলক্ষিত হৈছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। পুৱা সমূহীয়া নামাজৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্ততো ঈদ উজ জোহা উদযাপন কৰা হৈছে। প্ৰতিকূল বতৰৰ বাবে ঈদৰ নামাজ পঢ়াত পলম হোৱাৰ লগতে ঈদগাহৰ পৰিৱৰ্তে মছজিদসমূহত নামাজ অনুষ্ঠিত কৰা হৈছে। পুৰুষৰ সমানে মহিলাসকলেও ঈদৰ নামাজত ভাগ লয়। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ঈদ উজ জোহাক ত্যাগৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱে প্ৰেম, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা বহন কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এই উৎসৱত ৰাইজক একতা, দয়া আৰু সংহতিৰ মূল্যবোধ সন্দৰ্ভত চিন্তা কৰিবলৈ আহ্বান জনায়। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াইও ঈদ উজ জোহা উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীকাটাৰিয়াই কয় যে ত্যাগৰ এই উৎসৱে জনসাধাৰণৰ মাজত পাৰস্পৰিক সহানুভূতি, সদিচ্ছা আৰু কৃতজ্ঞতাৰ মনোভাৱ শক্তিশালী কৰি তুলিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ঈদ উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জনাইছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত 7খন জিলাৰ 93খন গাঁও বানৰ কবলত পৰিছে। বানৰ কবলত পৰা জিলাকেইখন হৈছে বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমৰা। জিলাকেইখনত এই পৰ্যন্ত 5,985 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পৰ্যন্ত 3টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। কৰিমগঞ্জৰ আশ্ৰয় শিবিৰত জিলাখনৰ 993 গৰাকী লোকক আশ্ৰয় দিয়া হৈছে। বৰপেটা আৰু তামোলপুৰত কেইবাখনো নৈৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও বুৰাই পেলাইছে। বৰপেটা জিলাৰ হাউলিত কৃত্ৰিম বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইপিনে তামোলপুৰৰ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে মাজগাঁও, ৰামে চুবুৰী আদি অঞ্চল প্লাবিত কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অন্তৰ্গত গুৱাহাটী শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ লুমচুলুমত পাহাৰৰ শিল আৰু বৃহৎ ভূমিখণ্ড খহি পৰাত ঘাইপথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰা লামডিং, বদৰপুৰ পাৰ্বত্য খণ্ডৰ ডিমা হাছাও অঞ্চলৰ মাজেৰে যোৱা ৰেলপথসমূহত বোকাপানী জমা হৈ ৰেল আবদ্ধ হৈ পৰিব বুলি আশংকা কৰি উত্তৰ পূব সীমান্ত ৰেলৱেই কেইবাখনো ৰেলৰ চলাচল বাতিল কৰিছে। গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত প্ৰবল বৰষুণৰ আগজাননী দি ৰেড এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা 20 জুনলৈকে বিজুলী ঢেৰেকণিৰে প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে এই সন্দৰ্ভত বিশেষ বতৰ বুলেটিনো প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামোলপুৰত মজলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ শালমৰা, গোৱালপাৰা, বজালী, নলবাৰী আৰু কাৰ্বি আংলং জিলাতো প্ৰবল বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াত প্ৰবল বৰষুণৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ উঠাৰ আশংকা প্ৰকাশ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30 জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক খণ্ড। শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া এইটো হ'ব মন কী বাতৰ প্ৰথম খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1-800-11-7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব।
এই অনুষ্ঠানৰ ঠিক পাছতেই আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোৰহাট ষ্টেডিয়ামত জিলাভিত্তিক যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম অসামৰিক সেৱাৰ বিষয়া ৰাজীৱ ৰয়ে। এই অনুষ্ঠানটোত যোৰহাটৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱাৰ বিষয়া, কৰ্মচাৰী, আয়ুষ আৰু যোগ কৰ্মীসকল উপস্থিত আছিল। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফ্লৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক 3 উইকেটত পৰাস্ত কৰে। 107 ৰানৰ লক্ষ্য সন্মুখত লৈ পাকিস্তানে 18 অভাৰ 5টা বলত 7টা উইকেট হেৰুৱাই 111 ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে 32 ৰান কৰি অপৰাজিত হৈ ৰয়। আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থিয়ে 3টা, কাৰ্টিছ কেম্পাৰে 2টা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক আডাইৰ আৰু বেঞ্জামিন হোৱাইটে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 106 ৰান সংগ্ৰহ কৰে। আয়াৰলেণ্ডৰ হৈ গেৰেথ ডেলানিয়ে সৰ্বাধিক 31 ৰান কৰে। পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদি আৰু ইমাদ ৱাছিমে 3টা, মহম্মদ আমিৰে 2টা আৰু হাৰিছ ৰাউফে 1টা উইকেট দখল কৰে। শ্বাহিন আফ্ৰিদিক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। ইতিমধ্যে পাকিস্তান আৰু আয়াৰলেণ্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। আনহাতে ভাৰত আৰু আমেৰিকাই গ্ৰুপ এৰ পৰা ছুপাৰ 8ত উপনীত হৈছে। আজি গ্ৰুপ ডিৰ এখন খেলত বাংলাদেশে নেপালক 21 ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি বাংলাদেশে নেপালক জয়ৰ বাবে 106 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও নেপালে 19 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 85 ৰানহে সংগ্ৰহ কৰে। দ্বিতীয়খন খেলত নেদাৰলেণ্ডছে টছত জয়ী হৈ শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নেদাৰলেণ্ডছক জয়ৰ বাবে 202 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নেদাৰলেণ্ডছে 15 অভাৰত 8টা উইকেট হেৰুৱাই 102 ৰান কৰি খেলি আছে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত 6টা উইকেট হেৰুৱাই 201 ৰান সংগ্ৰহ কৰে। আনহাতে গ্ৰুপ চি এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউগিনিৰ বিৰুদ্ধে খেলিব। খেলখন ৱেষ্ট ইণ্ডিজৰ ট্ৰাউবাৰ ব্ৰাইনলাৰা ষ্টেডিয়ামত নিশা 8 বজাত অনুষ্ঠিত হ'ব। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিবাসী ধৰ্মপ্ৰাণ ব্যক্তি মইনুদ্দিন দেৱানৰ আজি পুৱতি নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। কলাইগাঁও টাউন জুমা মছজিদ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক তথা প্ৰাক্তন সভাপতিগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে দিশা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিদ্যুৎ মাচুলৰ পৰা জনসাধাৰণক সকাহ দিবলৈ মুখ্যমন্ত্ৰীৰ পদক্ষেপ সম্পৰ্কীয় এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত কমিব 1 টকা শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটোত 1 জুলাইৰ পৰা মুখ্যমন্ত্ৰী, মন্ত্ৰী, মুখ্য সচিব আৰু জ্যেষ্ঠ আমোলা বিষয়ায়ো বিদ্যুৎ মাচুল দিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অসম, দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ তথ্যত ভিত্তি কৰি দৈনিক জনমভূমি কাকতে প্ৰতিমাহে 2 শতাধিক ৰোহিংগিয়াই প্ৰৱেশ কৰে অসমসহ 14 ৰাজ্যত শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোত বাংলাদেশৰ পৰা প্ৰতিমাহে 200 জনতকৈ অধিক ৰোহিংগিয়া মুছলমানে ভাৰতত অনুপ্ৰৱেশ কৰে বুলি উল্লেখ কৰা হৈছে। দৈনিক অসম কাকতত সংস্থাপনত ব্যৰ্থ দক্ষতা বিকাশ মিছন শিৰোনামৰ বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বাতৰিটোত প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীসকলৰ বাবে সংস্থাপনৰ অভাৱ বুলি প্ৰকাশ কৰা হৈছে। দৈনিক অগ্ৰদূত কাকতত অসমসহ উত্তৰ পূবৰ 5টা প্ৰকল্পত অতিৰিক্ত ব্যয় 35,583 কোটি টকাৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰা হৈছে। চৰকাৰী পুঁজিৰ বৃহৎ লোকচানক লৈ গভীৰভাৱে অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰ বুলি উল্লেখ কৰা বাতৰিটোত দেশৰ কেইবাখনো ৰাজ্যত এনে লোকচানৰ সন্মুখীন কেন্দ্ৰীয় চৰকাৰ বুলি উল্লেখ কৰা হৈছে। বিহাৰ চৰকাৰৰ প্ৰতিবেদনৰ ভিত্তিত আমাৰ অসম কাকতে নিতৰ একোখন প্ৰশ্নকাকত বিক্ৰী 30 লাখ টকাত শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ দিশা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে জনতা ভৱনত সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ। 1 জুলাইৰ পৰা মন্ত্ৰী, বিধায়ক আৰু আমোলাই নিজৰ ধনেৰে বিদ্যুৎৰ বিল পৰিশোধৰ নিৰ্দেশ। অসমৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰত গুৰুত্ব কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ। সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি আজি ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা উদযাপন। আৰু বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 7খন জিলাৰ 93খন গাঁও বানৰ কবলত। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।